মানুহসমূহ শাৰী পাতি খুব সুন্দৰভাৱে এই বাইক ৰেলীত অংশগ্ৰহণ কৰে। আমি সকলোকে অনুৰোধ জনাইছোঁ। আমি অতিশয় আনন্দিত হৈছোঁ আজি যি শুভাৰম্ভণি অনুষ্ঠান, এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিজন লোককে তেখেতলোকৰ নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি বাইক ৰেলীত যাবনে? একদম ৰেডি হৈ আছে, পুৰা সকলো বহি আছে। আৰু গোলাঘাটৰ পৰা আজি মেৰাপানীলৈ যি বৃহৎ বাইক ৰেলী হ'ব, তাত আমি মানে এতিয়া অংশগ্ৰহণ কৰিবৰ কাৰণে ইয়াত বহুত আমাৰ ইয়াত যিখিনি ইউথ আছে পুৰা ওলাই আহিছে। আৰু এতিয়া খুব সুন্দৰ বাইক ৰেলী এটা হ'ব, ড্ৰাগছৰ এগেইনষ্টত এণ্টি ড্ৰাগছ ৰেলী এটা হ'ব। আৰু যাতে আমি ড্ৰাগছ মুক্ত এখন অসম গঢ়িব পাৰোঁ তাৰে প্ৰচেষ্টা কৰিছোঁ। বৰ্তমান সমাজত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত এটা বিশেষ ব্যাধিয়ে সাংঘাতিক ৰূপে বিয়পি পৰিছে, সেয়া হৈছে ড্ৰাগছ। আৰু এই ড্ৰাগছ আমি ৰোধ কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে প্ৰতিবাদ জনাই আহিছোঁ। তথাপিও ইয়াৰ ব্যৱহাৰ দিনে দিনে বাঢ়ি আহিছে। চৰকাৰেও ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ পদক্ষেপ লৈছিল যদিও বৰ্তমানলৈকে তাৰ একো আমি ভাল ফলাফল দেখিবলৈ পোৱা নাই। আজি এই বাইক ৰেলীৰ বাবে আমিও সাজু হৈছোঁ যাবলৈ। বাইক ৰেলীত যাবা? মেখেলা চাদৰ পিন্ধি দিগদাৰ নহ'ব? এইটো জাতীয়তাবাদী ন? প্ৰেছ ক্লাবৰ সদস্যসকলে এনেদৰে ৰাতিপুৱাৰ পৰা 8 বজাৰ পৰা আহি লিখা মেলা কামত ব্যস্ত হৈ আছে। প্ৰতিজন বাইক ৰেলীত যোৱা ব্যক্তিক একোখন কৃতজ্ঞতা পত্ৰ তেওঁলোকে জ্ঞাপন কৰিছে। সেয়েহে ইয়াতে তেওঁলোকৰ সকলোকে গোলাঘাট প্ৰেছ ক্লাব ইয়াৰ প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা, সভাপতি দেৱজিৎ ফুকন ডাঙৰীয়া আৰু সম্পাদক গোবিন সকলো ইয়াত সাজু হৈছে যাবলৈ। গোলাঘাট প্ৰেছ ক্লাব, গোলাঘাট মিডিয়া ফ'ৰাম, মেৰাপানী সাংবাদিক সন্থা, বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত আজি এই বৃহৎ বাইক ৰেলী ওলাইছে গোলাঘাটৰ পৰা মেৰাপানীলৈ ড্ৰাগছ বিৰোধী সজাগতাৰ বাবে। আমি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মুস্তাক হুছেইন পংকজ হাজৰিকা ডাঙৰীয়া, সভাপতি সম্পাদক নাইবা বিষয়ববীয়া কোনোবা আছে, আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি উদ্যোক্তাসকলৰ তৰফ শ্ৰদ্ধাৰ যুৱবৃন্দ সকলোকে গোলাঘাট প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। মই দীঘলকৈ কিবা ক'ব বিচৰা নাই, কিন্তু আজি কিছু বছৰ ধৰি আমি দেখি অহা এই ড্ৰাগছৰ প্ৰভাৱ আমাৰ সমাজৰ বহু পৰিয়াল ধ্বংস কৰিছে, বহুত যুৱক অকালতে মৃত্যু সাৱটি লৈছে। আৰু ইয়াৰ বিৰুদ্ধে যি ধৰণৰ গণসচেতনতা সৃষ্টি হ'ব লাগিছিল, তেনেধৰণৰ গণসচেতনতা আজিলৈকে সৃষ্টি হোৱা নাই। আৰু সেইকাৰণেই আমি সেই দায়িত্বটো গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছোঁ। গোলাঘাট প্ৰেছ ক্লাব, গোলাঘাট মিডিয়া ফ'ৰাম বা মেৰাপানী সাংবাদিক সন্থাই নহয়, গোলাঘাটৰ প্ৰত্যেকটো দল সংগঠনে আজি ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমি আশীৰ্বাদ আমাৰ যি সংগ্ৰাম এক সামাজিক সংগ্ৰামলৈ ৰূপান্তৰিত হওক, প্ৰতিটো চুক কোণলৈ ই প্ৰসাৰিত হওক আৰু ড্ৰাগছৰ বিৰুদ্ধে আমাৰ এই আন্দোলন অব্যাহত থাকক। নৱপ্ৰজন্মক ড্ৰাগছৰ পৰা মুক্ত কৰি এখন সুস্থ সবল সমাজ গঢ়াৰ কাৰণে আমি সমাজখনক বচাবৰ কাৰণে আজি বৃহৎ বাইক ৰেলী লোৱা হৈছে। আৰু এই বাইক ৰেলী স্পষ্ট কথা আমাক নতুন উঠি অহা আমাৰ প্ৰজন্ম ছাত্ৰী ছাত্ৰীসকল যিহেতু এই ড্ৰাগছ লৈ আজি আমাৰ সমাজখন ধ্বংস হ'বলগীয়া হৈছে। এই ড্ৰাগছৰ পৰা আমি কেনেকৈ বাচিব বা কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক বচাম, এই আমাৰ সমাজ প্ৰত্যেকজনক দায়িত্ব আছে আৰু প্ৰত্যেকজনৰ পৰা এই দায়িত্ব ল'ব লাগিব।
আৰু এই ড্ৰাগছখন প্ৰত্যেকটো ঘৰৰ পৰা যিসকলে এই ড্ৰাগছ লৈ আছে বা যিসকল ড্ৰাগছ খাই আছে প্ৰত্যেকটো ঘৰত এটা সমস্যা আছে। যেতিয়া প্ৰথম ড্ৰাগছ ল'ব তাৰপিছত এডিক্ট হোৱাৰ পিছত ঘৰৰ পৰা মাৰপিট কাইজা তাৰপিছত আপোনাৰ চুৰ পৰা আৰম্ভ কৰি ঘৰ এটা পৰিৱেশটো নাইকিয়া হৈ যায়। তাৰ লগে লগে আমাৰ সমাজখনতো যিসকল ড্ৰাগছ এডিক্ট হৈ যায় তেওঁলোকৰ সমাজখনত যাতে তেওঁলোকে দাঙি নধৰে বা সমাজখনে তেওঁলোকক আগবঢ়াই লয়। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই বাইক ৰেলীৰ জৰিয়তে অসম চৰকাৰ যাতে যিসকল এই ড্ৰাগছত জড়িত হৈছে আৰু ড্ৰাগছ যিসকল তেওঁলোকে বেচা অনা কৰিছে তেওঁলোকক যাতে এটা কঠোৰ আইন ব্যৱস্থা কৰে, লগতে ৰিহেবিলিটেশ্যন চেণ্টাৰ যাতে ভাল এটা ষ্ট্ৰেংথেনিং কৰি আমাৰ যিসকল ভুক্তভোগী হৈ আছে ড্ৰাগছক লৈ তেওঁলোকক যাতে ৰিহেবিলিটেশ্যন চেণ্টাৰত ভালকৈ চোৱা জ্ঞাপন কৰিছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি এই বাইক ৰেলীত ফ্লেগ অফ কৰিবৰ বাবে ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আজি মেৰাপানী সাংবাদিক সংস্থা সকলোৱে মিলি এই অভিযান আৰম্ভ এয়া বাইকসমূহ যাবলৈ আৰম্ভ কৰিছে, ধুনীয়াকৈ শাৰী পাতি এখন এখনকৈ আগবাঢ়ি গৈ আছে। গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা মেৰাপানীলৈ গৈছে। এটা বিশেষ বাৰ্তা কঢ়িয়াবলৈ চেষ্টা কৰিছে। এই আজিৰ যি উদ্দেশ্য আৰু যাত্ৰা সকলোৰে এই উদ্দেশ্য যাতে সফল হয় তাৰ বাবে আমি প্ৰতিজনে চেষ্টা কৰিব লাগিব। নীৰৱে থাকোঁ আৰু আমি নীৰৱে থকাৰ ফল আমাৰ সমাজে ভোগ কৰে। ড্ৰাগছ যে বেয়া মাৰাত্মক, ড্ৰাগছে আমাৰ সমাজখন যে চাৰিওফালৰ পৰা চানি ধৰাৰ ফলত এটা প্ৰজন্মক্ৰমে নিশেষ হ'ব ধৰিছে, এই কথা নজনা ব্যক্তি কোনো নাই। কিন্তু সকলোৱে ইয়াৰ বিপৰীতে যি কাৰ্য ব্যৱস্থা ল'ব লাগিব তাৰ দায়িত্ব আনলৈ এৰি দি আমি যদি নিৰাপদ দূৰত্বত অৱস্থান কৰোঁ তেতিয়াহ'লে সমাজখনৰ প্ৰতি, জাতিটোৰ প্ৰতি আমি অন্যায় কৰা। আৰু আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য আছে। যি সময়ত মহাত্মা গান্ধীৰ আজিৰ তেখেতৰ স্মৃতিত আজিৰ দিনটো আমি জন্ম জয়ন্তী পালন কৰিছোঁ। আৰু মহাত্মা গান্ধীয়ে এসময়ত কানিৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছিল, কানি বৰ্জন আৰম্ভ কৰিছিল। এই মাৰাত্মক ব্যাধিটোৱে, নিচাজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ব্যাধিটোৱে ব্ৰিটিছৰ দিনৰে পৰা আমাৰ সমাজখন কেঁকুৰাৰ দৰে চেপি চেপি শেষ কৰি পেলাইছে। আৰু দুৰ্ভাগ্যবশতঃ আমাৰ ভৌগোলিকভাৱে গোলাঘাট জিলাখন এনে অৱস্থাত অৱস্থিত য'ত কাষৰীয়া ৰাজ্যৰ পৰা অবৈধভাৱে সঘনে ড্ৰাগছৰ প্ৰচলন হয় বা এইটো এটা ট্ৰেনজিট ৰোড হিচাপে ব্যৱহাৰ হৈ আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত যোৱা 3টা বছৰত ড্ৰাগছৰ বিৰুদ্ধে সৰ্বতোপ্ৰকাৰে অভিযান চলোৱা হৈছে। 1000 কোটিতকৈ অধিক জ্বলাই দিয়া হৈছে। কিন্তু তথাপিও আমাৰ সমাজৰ পৰা ড্ৰাগছ আমি নিষেধ কৰিবলৈ সক্ষম হোৱা নাই। আৰু ইয়াৰ কাৰণে আটাইতকৈ প্ৰয়োজন হ'ব বিভিন্ন দল, সংগঠন, বিভিন্ন মাতৃ সংগঠন আৰু সচেতন ব্যক্তিৰ সহযোগিতা। আজি সাংবাদিকসকলৰ লগতে সচেতন সংগঠনবিলাকৰ এই সচেতনতাই গোলাঘাটক ড্ৰাগছ মুক্ত কৰাৰ দিশত এখোজ আগবাঢ়ি যোৱাত
আমাক সহায় কৰিব। ধানসি ডাঙৰীয়াই কৈছে যে চৰকাৰে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। স্বাভাৱিকতে এই কথাত কাৰো দ্বিমত থাকিব নোৱাৰে। কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু প্ৰত্যেকটো মুহূৰ্ততে আমি খবৰ ৰাখিছোঁ যে ড্ৰাগছৰ মাৰাত্মক বেপাৰে যাতে ব্যৱহাৰে যাতে আমাৰ নৱপ্ৰজন্মক নিষেধ কৰিব নোৱাৰে। এই সচেতনতাৰ লাহে লাহে গাঁওবিলাকলৈ যেতিয়া বিয়পি যাব, গাঁৱত কোনোবা এজন ল'ৰাই ড্ৰাগছ ব্যৱহাৰ কৰিলে, চহৰত কোনোবা এজন ল'ৰাই ড্ৰাগছ ব্যৱহাৰ কৰিলে সাধাৰণতে কি হয় যে আমি এভইড কৰোঁ আৰু নিজে নজনাৰ ভাও ধৰোঁ। সেইজনৰ কাষত অভিভাৱক হৈ থিয় হ'ব লাগিব আৰু তেওঁৰ য'ৰে পৰা ড্ৰাগছ নানক সেই সংযোগটো আমি উলিয়াই ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব। আৰু এই ক্ষেত্ৰত সাংবাদিকসকলে, সামাজিক সংগঠনবিলাকে চৰকাৰক সহযোগিতা আগবঢ়াব বুলি মই প্ৰাৰ্থনা কৰোঁ। ইতিমধ্যে এই বৃহৎ বাইক ৰেলীটো আহি নগালেণ্ডৰ একেবাৰে গাতে লাগি থকা মেৰাপানীৰ এয়া বেচৰকাৰী বাছ স্থানত সকলো সমবেত হৈছেহি। মেৰাপানী সাংবাদিক সন্থা আৰু সকলোৱে লগ হৈ ইয়াত এক আলোচনাৰ অন্তত সকলোৱে সেই ঠাইৰ পৰাই ঘৰলৈ উভতে। আমি আশা কৰিছোঁ আজিৰ এই দিনটো যেন এটা সফল দিন হিচাপে চিহ্নিত হৈ ৰয়। আৰু আহক আমি এই ভিডিঅ'ৰ মাধ্যমেৰে আজি আমাৰ এই যাত্ৰা সকলোৰে কাষলৈ লৈ যাওঁ আৰু আমি প্ৰত্যেকে সজাগ হওঁ এই বিষস্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে। আমি যাতে আমাৰ সমাজৰ পৰা নিৰ্মূল কৰিব পাৰোঁ তাৰ দায়িত্ব আমাৰ প্ৰতিজন ব্যক্তিৰে। ধন্যবাদ।